এটাও উজালি দেখিল আমাৰো মঞ্চখন লাগিলে আমাক প্ৰেৰণা দিলে এই তিনিটা লাইন ইয়াত দেখিলো। এতিয়া ভাষাৰ ওপৰত মোৰ ঘৰৰ আগত গৈছে অসম মৌচম কবি সন্মিলন আমাৰ 2013 চনত আমাৰ ইয়াত যিখিনি মানে গোটেইখিনি মৌচমৰে আছে। গতিকে আজি সেইটো আজি 13 আমাৰ গল্পৰ লেখক গল্পপুথিৰ লেখক শ্ৰী অৰুণ কুমাৰ বৈশ্যদেৱ মোৰ বহু পুৰণি চিনাকি তাতৃপ্ৰতিম আমাৰ হীৰেণ মেধি বুলিয়ে জানো আৰু হীৰেণ মেধি আৰু আমাৰ উপসভাপতি শৈলেন চন্দ্ৰ কলিতাদেৱ আৰু মোৰ সন্মুখত উপস্থিত হৈ থকা নৰনাৰায়ণ সদৃশ জনগণ বাইদেউ কবিতা বাইদেউ ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা মোৰ বয়োজ্যেষ্ঠসকল, আজি দেউতাৰ এখন কিতাপৰ উদ্বোধনী অনুষ্ঠান। আজি তৃতীয়খন কিতাপ তেখেতে তৃতীয়বাৰৰ মানে উদ্বোধনী অনুষ্ঠানে কৰিছে, কিন্তু প্ৰত্যেকবাৰ মানে আমিতো জড়িতই, আমি গোটেই ফেমিলি জড়িত, কিন্তু এইবাৰ অকণমান আগৰ কেইবাৰতকৈ অকণমান মানে ভাল লাগিছে অনুষ্ঠানটো। নারায়ণ